হেল্ল' সকলোৱে নমস্কাৰ ল'ব। আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই যেতিয়া ভোটগ্ৰহণ চলি থাকে সেই সময়ত ভোটগ্ৰহণ চলি থকা সময়ত পলিং অফিচাৰসকলে বা প্ৰিজাইডিং অফিচাৰসকলে সন্মুখীন হোৱা কিছুমান সমস্যাৰ বিষয়ে আলোচনা কৰিম। এতিয়া ভোটগ্ৰহণ চলি থকা সময়ত আমি সন্মুখীন হোৱা সমস্যাসমূহৰ ভিতৰত অন্যতম সমস্যা হৈছে টেণ্ডাৰ্ড ভোট। টেণ্ডাৰ্ড ভোটনো কি বা টেণ্ডাৰ্ড ভোট হ'লে আমি কি কৰিব লাগে, আমাৰ কৰণীয় কি, সেই বিষয়ে আলোচনা কৰিম। আৰু লগতে প্ৰক্সি ভোট হ'লে আমি কি কৰিব লাগে এইখিনি কথাও আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাব। এতিয়া টেণ্ডাৰ্ড ভোট কি কাৰণে হয় এইখিনি কথা অলপমান আলোচনা কৰিম। টেণ্ডাৰ্ড ভোট তেতিয়া হ'ব পাৰে, ধৰা হ'ল এগৰাকী ভোটাৰে ভোট দিবলৈ আহিছে আৰু ফাৰ্ষ্ট পলিং অফিচাৰে তেখেতক যেতিয়া চিনাক্ত কৰিব, আইডেণ্টিফাই কৰিব, তেতিয়া দেখিলে যে মাৰ্ক কপি ইতিমধ্যে তেখেতৰ এগেইনষ্টত চিৰিয়েল নাম্বাৰটো কাটি থোৱা আছে, তেখেতৰ ভোটটো ইতিমধ্যে হৈ গৈছে। কিন্তু আপুনি গম পালে যে এতিয়া অহাজনেই প্ৰকৃত ভোটাৰ। গতিকে আগতে হয়তো কিবা কাৰণত ভুলবশতঃ সেইটো ঘৰ কটা গৈছিল, নাইবা কোনো অইন মানুহে তেখেতৰ নামত ভোট দি গুচি গৈছে, যিটো পলিং এজেণ্টসকলেও গম নাপালে বা ফাৰ্ষ্ট পলিং অফিচাৰক চিনাক্ত কৰোঁতে কিবা কাৰণত ভুল হৈ গ'ল। এতিয়া যিহেতু বৰ্তমান অহাজনেই প্ৰকৃত ভোটাৰ, তেখেতক ভোট দিবই লাগিব আমি। তেনে ক্ষেত্ৰত আমি কি কৰিম? তেনে ক্ষেত্ৰত আমি তেখেতক EVM-ত ভোট দিবলৈ নিদিওঁ, ইলেক্ট্ৰনিক ভোটিং মেচিনত আমি ভোট দিবলৈ নিদিওঁ। তেখেতৰ কাৰণে তেনেকুৱা ভোটাৰৰ কাৰণে আমাক কি কৰে, ৰিটাৰ্ণিং অফিচাৰে 20খন বেলট পেপাৰ এক্সট্ৰাকৈ দিয়ে, যাক কোৱা হয় টেণ্ডাৰ্ড বেলট পেপাৰ। আমি তেখেতক সেই ভোটটো EVM-ত দিবলৈ নিদি টেণ্ডাৰ্ড বেলট পেপাৰত দিব লাগিব। আৰু তেখেতক বুজাব লাগিব যে যিহেতু আপোনাৰ ভোটটো ইতিমধ্যে হৈ গৈছে, মেচিনত ভুলবশতঃ হৈ গৈছে, গতিকে আপুনি ভোটটো দিব পাৰিব, কিন্তু আপুনি এতিয়া বেলট পেপাৰতহে দিব পাৰিব। তেনেকৈ তেখেতক বুজোৱাৰ পিছত তেখেতৰ পৰা এখন ফৰ্ম 17B বুলি কয়, সেইখন ফৰ্মৰ এটা ছিগনেচাৰ ল'ব লাগিব। আৰু ফৰ্ম 17Bত তেখেতৰ ছিগনেচাৰ লোৱাৰ পিছত তেখেতক আমি টেণ্ডাৰ বেলট পেপাৰ প্ৰদান কৰিম ভোট দিয়াৰ কাৰণে। আৰু তাৰ আগতে আমি তেখেতৰ আঙুলিত যেনেকৈ আমি চিয়াহী লগাওঁ এনেকৈ চিয়াহী লগাম। কিন্তু মষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে টেণ্ডাৰ্ড ভোটৰ ক্ষেত্ৰত সেই ভোটাৰজনৰ নাম কিন্তু পুনৰ ভোটাৰৰ যিখন আমাৰ ৰেজিষ্টাৰ থাকিব, ৰেজিষ্টাৰ ভোটাৰ্ছ থাকিব, ফৰ্ম 17A, তাত কিন্তু আমি এণ্ট্ৰি নকৰোঁ। আৰু তেওঁৰ নামত আমি কোনো ধৰণৰ ভোটাৰ শ্লিপো ইছ্যু নকৰোঁ, কাৰণ যিহেতু অলৰেডি তেখেতৰ নামত এবাৰ এণ্ট্ৰি হৈয়ে গৈছে, দ্বিতীয়বাৰ আমি এণ্ট্ৰি নকৰোঁ। আৰু আঙুলিত চিয়াহী লগোৱাৰ পিছত আমি তেখেতক টেণ্ডাৰ্ড বেলট পেপাৰখন দি দিম, আৰু তেখেতে সেই বেলট পেপাৰত এৰো ক্ৰছ মাৰ্কৰ সহায়ত ভোটদান কৰিব। আৰু ভোটদান হৈ যোৱাৰ পিছত প্ৰিজাইডিং অফিচাৰে টেণ্ডাৰ বেলট একাউণ্ট যিটো থাকিব, সেই একাউণ্টটো ফৰ্ম 17Cৰ জৰিয়তে মেইনটেইন কৰি ৰাখিব। সেইখিনি প্ৰিজাইডিং অফিচাৰে নিশ্চয় জানে বা তেওঁলোকৰ ট্ৰেইনিঙত কোৱা হৈছে এইখিনি কথা। গতিকে এইখিনিয়ে হৈছে টেণ্ডাৰ্ড ভোটৰ প্ৰচিডিঅ'ৰ। ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে টেণ্ডাৰ্ড ভোটৰ ক্ষেত্ৰত কিন্তু আমি ভোটাৰ ৰেজিষ্টাৰত সেইটো পুনৰ এণ্ট্ৰি নকৰোঁ বা ভোটাৰ শ্লিপো আমি ইছ্যু নকৰোঁ। এতিয়া আহিছোঁ প্ৰক্সি ভোটৰ বিষয়টোলৈ। প্ৰক্সি ভোটটো কি হয়, আমাৰ এখন লিষ্ট থাকে, ভোটাৰ লিষ্টৰ লগত এখন দিয়ে, যদিহে কোনোবা চেণ্টাৰত তেনেকৈ ভোটাৰ থাকে, প্ৰক্সি ভোটাৰ থাকে, তাত এখন লিষ্ট দিয়া হয়, তাক কোৱা হয় CSV লিষ্ট, ক্লাছিফাইড ছাৰ্ভিচ ভোটাৰ লিষ্ট। কিছুমান চাকৰিয়ালে চাকৰি সূত্ৰে বাহিৰত থাকে আৰু নিজৰ পলিং ষ্টেচনত আহি ভোট দিব নোৱাৰে। তেনে ক্ষেত্ৰত সেইগৰাকী ব্যক্তিয়ে ইলেকশ্যন কমিশ্যনৰ ওচৰত আবেদন কৰিব পাৰে, যাতে তেখেতৰ হৈ আন কোনোবা এজনে তেখেতৰ ভোট চেণ্টাৰত ভোট দিব পাৰে, সক্ষম হয়। আৰু সেই আবেদনখনৰ ওপৰত ভিত্তি কৰি ইলেকশ্যন কমিশ্যনে সেই ব্যক্তিগৰাকী এখন অথৰাইজ লেটাৰ প্ৰদান কৰে, আৰু সেইখন অথৰাইজ লেটাৰ লৈ আন কোনো এজন ব্যক্তিয়ে সেই চাকৰিয়ালগৰাকীৰ হৈ তেখেতৰ ভোটিং ষ্টেচনটোত ভোট দিব পাৰে। ইয়াকে কোৱা হয় প্ৰক্সি ভোটাৰ। এতিয়া তেনেকুৱা এগৰাকী যদি প্ৰক্সি ভোটাৰ আমাৰ চেণ্টাৰত ভোট দিবলৈ আহে, তেনেহ'লে আমাৰ কৰণীয় কি হ'ব? প্ৰথমতে ফাৰ্ষ্ট পলিং অফিচাৰগৰাকীয়ে সেই প্ৰক্সি ভোটাৰগৰাকীৰ আইডেণ্টিটি পৰীক্ষা কৰিব যে একচুৱেলি সেইগৰাকীয়ে অথৰাইজ পাৰ্চন হয় নে নহয়। আৰু মাৰ্ক কপিত থকা তেখেতৰ নামটো একচুৱেল যিগৰাকী ভোটাৰ যিয়ে ভোট দিবলৈ আহিব পৰা নাই, তেখেতৰ নামটোতো লেখা থাকিব PV বুলি প্ৰক্সি ভোট লেখা থাকিব, তাত কাটি দিব লাগিব। কিন্তু ছেকেণ্ড পলিং অফিচাৰগৰাকীয়ে ৰেজিষ্টাৰ অফ ভোটাৰ্ছত ফৰ্ম 17A যিটো চিৰিয়েল নাম্বাৰ এণ্ট্ৰি কৰিব লাগিব, সেই চিৰিয়েল নাম্বাৰটো কিন্তু সেই মাৰ্ক কপিত থকা চিৰিয়েল নাম্বাৰটো নহ'ব, সেইটো হ'ব সেই মাৰ্ক কপিৰ লগতে যিখন CSV লিষ্ট থাকিব, ক্লাছিফাইড ছাৰ্ভিচ ভোটাৰ লিষ্ট থাকিব, তাত থকা চিৰিয়েল নাম্বাৰটোহে কিন্তু এণ্ট্ৰি কৰিব লাগিব। উদাহৰণস্বৰূপে মই কৈছোঁ যেনিবা যে আমাৰ যিখন মেইন মাৰ্ক কপি থাকিব, তাত যদি চিৰিয়েল নাম্বাৰ আছে 1ৰ পৰা 6লৈকে, আৰু যিখন CSV লিষ্ট থাকিব তাত চিৰিয়েল নাম্বাৰ থাকিব হয়তো খুব বেছি 1ৰ পৰা 5 বা 10লৈকে, তাতকৈ বেছি CSV নাথাকেই। তেনে ক্ষেত্ৰত
যদিহে সেইগৰাকী প্ৰক্সি ভোটাৰে ভোট দিবলৈ গৈছে চিৰিয়েল নাম্বাৰ 1 এগেইনষ্টত বা চিৰিয়েল নাম্বাৰ 2 এগেইনষ্টত মানে CSV লিষ্টৰ, তেনেহ'লে কি কৰিব লাগিব 17(8) মানে সেকেন্ড পুলিং অফিচাৰে ভোটাৰ লিষ্টত লিখিব লাগিব সেই CSV লিষ্টৰ চিৰিয়েল নাম্বাৰ 1 বা চিৰিয়েল নাম্বাৰ 2 সেইটো লিখিব লাগিব। আৰু দ্বিতীয়তে যেটো তেখেতে মানে আই কাৰ্ডৰ নাম্বাৰ এন্ট্ৰি কৰিব বা APK হোক বা আদাৰ দেন APK হোক যেটো এন্ট্ৰি কৰিব সেইটো কিনে এন্ট্ৰি কৰিব লাগিব যিগৰাকী ভোটাৰে ভোট দিবলৈ গৈছে সেই ভোটাৰগৰাকীৰে, অৰ্থাৎ ফিজিক্যালি যিজন মানুহ তেখেতৰ সন্মুখত এজন থাকিব তেখেতৰহে কিন্তু ডকুমেণ্টটো এন্ট্ৰি কৰিব লাগিব। যদিহে পান কাৰ্ড হয় পান লিখি লাষ্টৰ 4টা সংখ্যা লিখিব ডকুমেণ্টটোৰ, আৰু যদিহে আধাৰ কাৰ্ড হয় আধাৰ লিখি লাষ্টৰ 4টা সংখ্যা লিখিব, বা যদিহে ড্ৰাইভিং লাইসেন্স হয় DL লিখি লাষ্টৰ 4টা সংখ্যা লিখিব, তেনেকৈ এন্ট্ৰি কৰিব। আৰু যেটো ৰিমাৰ্কছ কলাম থাকিব সেই ৰিমাৰ্কছত লিখিব লাগিব প্ৰক্সি ভোট বুলি, আৰু তেখেতৰ নামত ভোটাৰ স্লিপটো ইস্যু হ'ব, আৰু বাকিখিনি সেম প্ৰচিডিউৰে ফলো হ'ব যেনেকৈ আন ভোটাৰৰ ক্ষেত্ৰত কৰা হয়। গতিকে এইখিনিয়ে হৈছে প্ৰক্সি ভোটৰ নিয়ম। ইয়াতে মোষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে যে যেতিয়া সেকেন্ড পুলিং অফিচাৰ গৰাকীয়ে তেখেতৰ হাতত থকা ৰেজিষ্টাৰ ভোটাৰছত এন্ট্ৰি কৰিব প্ৰক্সি ভোটৰ মানে মানুহজনৰ নামটো বা ডকুমেণ্টছ নাম্বাৰটো, যাতে ৰিমাৰ্কছত প্ৰক্সি ভোট লিখিবলৈ নাপাহৰে। নহ'লে কি সমস্যা হ'ব, যেহেতু প্ৰক্সি ভোটৰ ক্ষেত্ৰত মানে যেটো মানে আপোনাৰ চিৰিয়েল নাম্বাৰ থাকিব ইলেক্টৰেল ৰোল চিৰিয়েল নাম্বাৰটো, সেইটো হ'ব CSV লিষ্টৰে চিৰিয়েল নাম্বাৰটো। তেনেস্থলত যদিহে প্ৰক্সি ভোট ইফালে লিখা নহয় বা পাহৰি যায় ৰিমাৰ্কছত লিখিবলৈ, তেনে ক্ষেত্ৰত কিন্তু সেই চিৰিয়েল নাম্বাৰটো দুবাৰ হ'ব। গতিকে আজিলৈ এইখিনিয়ে। আজিৰ ভিডিঅ'টোত আমি প্ৰক্সি ভোট আৰু টেণ্ডাৰ ভোটৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ কথাখিনি বুজি পাইছে। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব, আৰু আগলৈও এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ।